নমস্কাৰ মই নীলোৎপল শইকীয়া তোমালোকৰ ৰিটেন এক্সামিনেশ্যন নিদিয়াকৈ এটা চৰকাৰী চাকৰি ল'ব বিচাৰিছা নেকি যদিহে বিচাৰিছা তেনেহলে আজি এই ভিডিঅ'টো তোমালোকৰ বাবে কোনোবা যদি নতুনকৈ আহিছা মোৰ পেজ বা চেনেলটোলে তেনেহলে ফলো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা যদিহে তোমালোকৰ ৰিটেন এক্সামিনেশ্যন নিদিয়াকৈ এটা চৰকাৰী চাকৰি ল'ব বিচাৰিছা তেনেহলে তোমালোকৰ বাবে ভাল খবৰ বৰ্তমান ইন্টাৰভিউ হ'বলৈ গৈ আছে গ্ৰেড 4 আৰু অসম কমাণ্ডো কনষ্টেবলৰ ইন্টাৰভিউ অসম কমাণ্ডো কনষ্টেবলত তোমালোকৰ ৰিটেন এক্সামিনেশ্যন নিদিয়াকৈ চাকৰি পাব পাৰা আৰু দ্বিতীয়টো হৈছে মই তোমালোকক কৈছোৱে যে অসম পুলিচ আৰু অসম কমাণ্ডো বিভাগৰ গ্ৰেড 4 চাকৰি ইয়াত কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহয় বৰ্তমান এইখিনি পোষ্টৰ এক্সাম হ'ব অক্টোবৰ নৱেম্বৰ বা বছৰৰ শেষৰ ফালে নতুনকৈ আকৌ চৰকাৰী চাকৰি ওলাব 25000 এই 25000 ভিতৰতে থাকিব অসম কমাণ্ডো কনষ্টেবল আৰু থাকিব অসম পুলিচ অসম কমাণ্ডো বিভাগৰ গ্ৰেড 4 চাকৰি আৰু এই দুটা বিভাগতে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহয় অসম কমাণ্ডো বিভাগত তোমালোকৰ ফিজিক্যাল হ'ব 80 মাৰ্কৰ 20 মাৰ্ক হ'ব তোমালোকৰ সাইকোমেট্ৰিক টেষ্ট ৰিটেন নহয় ডাইৰেক্ট চাকৰি ফিজিক্যাল আৰু ভাইবা বা তোমালোকে অৰেল টেষ্টটো পাছ কৰিলে আৰু দ্বিতীয়টো হৈছে অসম পুলিচ বা অসম কমাণ্ডো বিভাগৰ পৰা প্ৰকাশিত যেটো গ্ৰেড 4 চাকৰি ইয়াত অনলি 50 মাৰ্কৰ এটা ট্ৰেড টেষ্ট হয় যেহেতু গ্ৰেড 4 চাকৰি এই ট্ৰেড টেষ্ট পাছ কৰিলে তোমালোকে চাকৰি কৰিব পাৰা আৰু এই দুইটাই কোৱালিফিকেশন হৈছে অসম কনষ্টেবল কমাণ্ডো তোমালোকৰ বয়সৰ সীমাবদ্ধতা বহুত কম দিছে কিন্তু তোমালোকৰ যেটো গ্ৰেড 4 চাকৰি তাত 40+ এজলৈকে এপ্লাই কৰিব পাৰিবা বা তোমালোকে ইন্টাৰভিউটো দিব পাৰিবা গ্ৰেড 4 তোমালোকে এপ্লাই কৰিবলৈ হলে তোমালোকৰ 8 পাছ হলে পাৰিবা আৰু অসম কমাণ্ডো কনষ্টেবলতো যদি তোমালোকৰ ৰিটেন এক্সামিনেশ্যন নিদিয়াকৈ চাকৰিটো ল'ব বিচাৰিছা তেনেহলে তোমালোকে সিম্পল 10 পাছ হলে এই চৰকাৰী চাকৰি ল'ব পাৰিবা গতিকে তোমালোকে গম পালা ৰিটেন এক্সামিনেশ্যন এটাটো নহয় এটাত হ'ব ফিজিক্যাল আৰু ভাইবা আৰু এটাত হ'ব তোমালোকৰ ট্ৰেড টেষ্ট যেহেতু এইখিনি গ্ৰেড 4 ভ্যাকেন্সি হয় গতিকে এনেকুৱা ধৰণৰ যিকোনো ইনফৰমেটিভ খবৰ বা ভিডিঅ'ছবোৰ পাই থাকিবলৈ হলে মোৰ চেনেল বা পেজ পুনৰ কৰিছো ফলো সাবস্ক্ৰাইব কৰিবা আৰু লগতে খুব বেছি শ্বেয়াৰ কৰিবা ধন্যবাদ